Hello friends, welcome back to my channel LearnMath. আজি আমি আলোচনা কৰিম এইটো ভিডিঅ'ত তোমালোকৰ যিখন ইংলিছ সাপ্লিমেন্টাৰী ৰিডাৰ আছে ফুটপ্ৰিন্টস উইদাউট ফিট এই সাবজেক্টটোৰ তোমালোকৰ কিছুমান মোস্ট ইম্পৰ্টেন্ট আমি এমসিকিউ আজি এইটো ভিডিঅ'ত আলোচনা কৰিম সো আজি আমি এইটো ভিডিঅ'ত 12 এমসিকিউ আলোচনা কৰিম সো মোস্ট ইম্পৰ্টেন্ট এইকেইটা এমসিকিউ বাছি এমসিকিউ ওলোৱা হৈছে সো আজি আমাৰ প্ৰথমটো লিষ্টৰ এমসিকিউ আছে তোমালোকে বহুত কেটা কমেন্ট কৰিছিলা যে ফুটপ্ৰিন্টস উইদাউট ফিটৰ পৰা তোমালোকৰ এমসিকিউ লাগে সো সেইভাবে ফুটপ্ৰিন্টস উইদাউট ফিট এইটোৰ পৰা তোমালোকৰ আজি এমসিকিউ আনিছো সো আজিৰ আমাৰ প্ৰথমটো এমসিকিউ আছে হোৱাট ওয়াজ গ্ৰিফিনস প্ৰফেশন অৰ্থাৎ গ্ৰিফিনৰ বৃত্তি কি আছিল অৰ্থাৎ গ্ৰিফিন কি কাম কৰিছিল So first question MCQ question to আছে what was Griffin's profession অর্থাৎ professionৰ বৃত্তিটো কি আছিল so option A দিয়া আছে scientist option B দিয়া আছে clergyman option C দিয়া আছে shopkeeper option D দিয়া আছে landlord so এইটোৰ তোমালোকৰ শুদ্ধ আনসাৰটো হ'ব A scientist কাৰণ গ্ৰিফিন এজন সাইন্টিস্ট আছিল গ্ৰিফিন was a scientist so তোমালোকৰ শুদ্ধ আনসাৰটো হ'ব A number. So, তোমালোকৰ 2 number MCQ to whole. Griffin discovered a medicine that could make his body. So, Griffin এটা ঔষধ বনাইছিল যেটো কি কৰিব পাৰিছিল যে তেওঁৰ যেটো শৰীৰ বডিটো কি কৰিব পাৰিছিল অদৃশ্য কৰিব পাৰিছিল ইনভিজিবল সো এটোৰ অপশন এ দিয়া আছে লাৰ্জ অপশন বি দিয়া আছে স্মল অপশন সি দিয়া আছে ইনভিজিবল আৰু অপশন ডি দিয়া আছে অল অফ দা এবভ সো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপশন সি ইনভিজিবল অৰ্থাৎ তেওঁ যেটো ঔষধ বনাইছিল হেতু কি হৈছিল তেওঁৰ বডিটোক অদৃশ্য অৰ্থাৎ ইনভিজিবল কৰিছিল সো ইয়াৰ পিছত 2 নম্বৰ 3 নম্বৰ এমসিকিউটো আছে হুজ হাউস ডিড গ্ৰিফিন সেট অন ফায়াৰ অৰ্থাৎ গ্ৰিফিনে কোনখন ঘৰত জুই লগাইছিল অপশন এ আছে দা ল্যান্ডলর্ড অপশন বি আছে দা ক্লার্জিম্যান অপশন সি আছে মিস্টার হল তার পিছত অপশন ডি আছে দা শপকিপার সো এটোৰ আনসাৰ তোমালোকৰ শুদ্ধ আনসাৰটো হ'ব অপশন এ দা ল্যান্ডলর্ড সো তার পিছত আছে তোমালোকৰ 4 নম্বৰ গ্ৰিফিন স্লোট certain rare drugs and his body became so এটোৰ তোমালোকৰ যেটো রাইট আনসাৰ হ'ব এটো হ'ব অপশন সি সো অপশন এ দিয়া আছে শাইনিং অপশন বি thin অপশন সি দিয়া আছে ট্রান্সপারেন্ট অপশন ডি দিয়া আছে thick সো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপশন সি ট্রান্সপারেন্ট টু শুদ্ধ হ'ব তাৰ পিছত তোমালোকৰ 5 নম্বৰ এমসিকিউ what type of man was Griffin so 5 নম্বৰ এমসিকিউটো আছে what type of man was Griffin অৰ্থাৎ গ্ৰিফিন কেনে ধৰণৰ মানুহ আছিল so option A দিয়া আছে brilliant scientist option B দিয়া আছে lawless person option C দিয়া আছে both A and B আৰু option D দিয়া আছে none of the above so ইয়াৰে শুদ্ধ আনসাৰটো হ'ব option C both A and B কাৰণ গ্ৰিফিন এজন brilliant scientist আৰু lawless person আছিল কাৰণ তেওঁ এজন বৈজ্ঞানিক আছিল brilliant scientist আছিল আৰু এজন lawless person অৰ্থাৎ আইন ভংগকাৰী এজন মানুহ আছিল সো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব সি both A and B সো 6 নম্বৰ এমসিকিউটো আছে who were following the muddy footprints সো এটোৰ তোমালোকৰ শুদ্ধ আনসাৰটো হ'ব ইয়াতে নেকে দিয়া নাই সো তোমালোকৰ এটো শুদ্ধ আনসাৰটো হ'ব অপশন ডি টু বয়স সো টু বয়স টু তোমালোকৰ শুদ্ধ আনসাৰটো হ'ব কাৰণ এটো কোৱেশ্চনটো সুধিছে তোমালোকৰ 6 নম্বৰ who were following the muddy footprints অৰ্থাৎ গ্ৰিফিনে যে হে লণ্ডনত খালি ভৰিৰে খোজ কাঢ়িছিল হে খোজ কৰাৰ যেটো তেওঁৰ ভৰিৰ যেটো ছাপ আছিল হে ছাপটো কোনে লক্ষ্য কৰিছিল টু বয়স সো এটো হ'ব তোমালোকৰ শুদ্ধ আনসাৰটো ডি সো তাৰ পিছত তোমালোকৰ 7 নম্বৰ এমসিকিউটো আছে গ্ৰিফিনটো আছে Griffin left his muddy footprints on the steps of a house in the middle of অৰ্থাৎ তেও তামানে কোনখন হে চহৰত তেও লণ্ডনত কি কৰিছিল স্টেপস মানে তেও খোজ কাঢ়িছিল যে মিডল এটো কোত আছিল এটো অপশন এ হ'ব অপশন এ তোমাৰ যেটো এ দিয়া আছে এটো হ'ব শুদ্ধ লণ্ডন তে লণ্ডনত খোজ কাঢ়িছিল খালি ভৰিৰে তাৰ পিছত 8 নম্বৰটো আছে why was it a bad time to wander about in London without clothes so এটো তোমালোকৰ শুদ্ধ আনসাৰটো হ'ব অপশন সি it was bitterly cold অৰ্থাৎ কোৱেশ্চনটো তোমালোকক খুদিছে যে what was it the bad time
তাৰ মানে তোমালোকৰ যে গ্ৰিফিন আছিল গ্ৰিফিনৰ বাবে যে বেয়া সময় আছিল তাৰ মানে তেওঁ কি কৰিছিল লণ্ডনত প্ৰচুৰ মানে ঠাণ্ডা আছিল ঠাণ্ডাৰ কাৰণে তেওঁৰ ঠাণ্ডা লাগিছিল যাৰ কাৰণে তেওঁ এখন যিটো কাপোৰৰ দোকান হয় কাপোৰৰ দোকানৰ ভিতৰত সোমাইছিল লণ্ডনৰ এখন কাপোৰৰ দোকানৰ ভিতৰত সোমাইছিল আৰু তাত তেওঁ কি কৰিছিল গৰম জাতীয় উষ্ণ জাতীয় কাপোৰ তেওঁ পিন্ধিছিল যাৰ কাৰণে তেওঁ ভিজিবল হৈছিল সো ইয়াৰ কাৰণে তেওঁৰ এটো বেয়া সময় আছিল সো এটো আনসাৰ শুদ্ধটো হ'ব আনসাৰ সি অপশন সি শুদ্ধ আনসাৰ হ'ব ইট ওয়াজ bitterly cold সো 9 নম্বৰ এমসিকিউটো আছে ফৰ হোৱাট ডিড গ্ৰিফিন এন্টাৰ দ্য বিগ লণ্ডন ষ্ট'ৰ সো ইয়াৰ তোমালোকৰ তাৰ মানে যে গ্ৰিফিন আছে গ্ৰিফিনে সেই দোকানখনলৈ কিয় এন্টাৰ কৰিছিল অৰ্থাৎ প্ৰৱেশ কৰিছিল সো তেওঁৰ যেটো আছে ঠাণ্ডা ধৰাৰ কাৰণে তেওঁলোকে কি হৈছিল তেওঁ সেই দোকানখনৰ ভিতৰত তেওঁৰ গাখন অলপ গৰম কৰিবলৈ সেই ষ্ট'ৰ অৰ্থাৎ দোকানখনৰ ভিতৰত সোমাই গৈছিল সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি ফৰ ৱাৰ্মথ মানে উষ্ণতাৰ কাৰণে সো ৱাৰ্মথ মানে হল শৰীৰটো অলপ উষ্ণ কৰিবলৈ সো অপশন এ দিয়া আছে ফৰ কোল্ডনেস অপশন বি ফৰ ৱাৰ্মথ অপশন সি ফৰ মানি অপশন ডি অল অফ দ্য এবভ সো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপশন বি ফৰ ৱাৰ্মথ সো 10 নম্বৰ এমসিকিউটো আছে হোৱাট ডিড গ্ৰিফিন ডু ইন দ্য বিগ লণ্ডন ষ্ট'ৰ সো গ্ৰিফিনে সেই ডাঙৰ লণ্ডন চহৰখনৰ দোকানখনৰ ভিতৰত কি কৰিছিল সো হি ওৰ শুজ তেওঁ এখন জোতা পিন্ধিছিল হি ওৰ ওভাৰকোট তেওঁ এখন কোট পিন্ধিছিল হি এট কোল্ড মিট এণ্ড সুইটছ তেওঁ মিঠাই আৰু আইসক্ৰীম খাইছিল ডি আছে অল অফ দ্য এবভ সো ইয়াৰে তোমালোকৰ আনসাৰ শুদ্ধটো হ'ব ডি অল অফ দ্য এবভ অৰ্থাৎ তেওঁ যে দোকানখনৰ ভিতৰত সোমাইছিল সো দোকানখনৰ ষ্ট'ৰখনৰ ভিতৰত সোমাইছিল তেওঁ শুজ পিন্ধিছিল ওভাৰকোট পিন্ধিছিল আৰু তেওঁ সুইটছ মিঠা কিবা খাইছিল সো আৰু তেওঁ শুজ আৰু সেই ওভাৰকোটটো পিন্ধাৰ কাৰণে তেওঁ কি হৈছিল ভিজিবল হৈছিল সো মানুহে তেওঁক দেখিব পৰা হৈছিল সো ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপশন ডি অল অফ দ্য এবভ সো এতিয়া 11 নম্বৰ এমসিকিউটো আছে হাউ ডিড গ্ৰিফিন এস্কেপ ফ্ৰম দ্য এসিস্ট্যান্ট এট দ্য ষ্ট'ৰ সো তোমালোকৰ এটো হ'ব ৰাইট আনসাৰ যে বি নম্বৰটো হ'ব বাই ৰিমুভিং হিজ নিউলি ওয়ার্ন ক্লোথ সো ক্লোথ এটো হ'ব তোমালোকৰ ৰাইট আনসাৰ অপশন এ আছে বাই ৰানিং হাৰ্ড অপশন বি আছে বাই ৰিমুভিং হিজ নিউলি ওয়ার্ন ক্লোথ তাৰ পিছত অপশন সি আছে বাই হিটিং দ্য এসিস্ট্যান্টস অপশন ডি আছে বাই হিটিং এ শীট সো তোমালোকৰ এটো শুদ্ধ আনসাৰটো হ'ব বাই ৰিমুভিং হিজ নিউলি ওয়ার্ন ক্লোথ সো তাৰ মানে এটো খুদিছে যে গ্ৰিফিনে কেনেকৈ তাৰ পৰা উদ্ধাৰ হৈছিল বা বাচিছিল তেওঁ কি কৰিছিল তেওঁ হে কোট কাপোৰবিলাক তেওঁ খুলি পেলাইছিল যাৰ কাৰণে তেওঁ আকৌ অদৃশ্য অৰ্থাৎ ইনভিজিবল হৈ গৈছিল সো এটো ইয়াত খুদিছে যে তেওঁ কেনেকৈ আকৌ ইনভিজিবল হৈছিল যে অপশন বি আছে ৰিমুভিং হিজ নিউলি ওয়ার্ন ক্লোথস এইকেইটা তোমালোকৰ অপশন বি টো শুদ্ধ আনসাৰ হ'ব সো এতিয়া 12 নম্বৰ এমসিকিউটো আছে দ্য শপ অফ দি theatrical company was situated at Drury Lane, London Lane, Iping Lane, Griffin Lane. So ইয়াৰে তোমালোকৰ শুদ্ধ আনসাৰটো হ'ব অপশন এ Drury Lane. Drury Lane টো তোমালোকৰ শুদ্ধ আনসাৰটো হ'ব সো আজি এইখিনি আছিল ভিডিও সো তোমালোকে ভিডিওটো ভাল লাগিলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো অন কৰি দিবা যাতে এনে ধৰণৰ ভিডিও তোমালোকৰ মোবাইলত সকলোতকৈ আগত যায় সো চেনেলটোত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা পিছত লগ পাম আমি পুনৰ এটা নতুন ভিডিওত